তো আজি আমি পঢ়িম জুডিচিয়েল ৰিভিউ। তো এতিয়া কথা হ'ল যে জুডিচিয়েল ৰিভিউ ক'ত আহিব, এইটো পলিটিত হ'ল। এতিয়া জুডিচিয়েল আৰু কি ৰিভিউ, অৰ্থাৎ জুডিচিয়েৰী কোনবোৰ হয় আমাৰ সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট। তো ইহঁতে কি কৰিব, ইহঁতে এটা মানে কেছ বা এটা মানে আঁচনি বা এটা যোনটো কি হয় ইমপ্লিমেণ্টেশ্যন, তো সেইটোৰ কি কৰিব, সেইটো ৰিভিউ কৰিব। তো সেইটো হৈছে কি জুডিচিয়েল ৰিভিউ। এতিয়া কথা হ'ল তো কোনবোৰ কাম কৰিব। তো আমাৰ তিনিটা অৰ্গেন আছে, কি কি আছে, এটা হৈছে কি লেজিছলেটিভ, আৰু এটা হৈছে কি এক্সিকিউটিভ, আৰু এটা হৈছে কি জুডিচিয়াৰী হয়। তো কাৰ্যপালিকা, ন্যায়পালিকা, আৰু এইটো কি হৈছে মানে আমাৰ যোনটো আমাৰ কি হয়, আমাৰটোত পাৰ্লিয়ামেণ্ট হয় বা ষ্টেট লেজিছলেটিভ য'ত থাকে সেইটোৱে হৈছে কি আমাৰ মানে লেজিছলেটিভ। এতিয়া কথা হ'ল এই তিনিটা অৰ্গেনে যোনবোৰ ডিচিশ্যন লয় বা কিছুমান কি হয় কনষ্টিটিউচনেলি ভেলিড হয় নে নহয়, অৰ্থাৎ যোনখিনি আমাৰ সংবিধানত লিখা আছে সেইমতে হৈছে নে নাই, সেইটো কোনে চাব, সেইটো চাব ক'ত, জুডিচিয়েল ৰিভিউ। তো সেইটো হৈছে কি জুডিচিয়েল ৰিভিউৰ মানে যোনটো অৰ্থ, সেইটোৱে হৈছে যে এটা মানে যোনখিনি আমাৰ হেৰিয়ে ইমপ্লিমেণ্ট কৰিব, লেজিছলেটিভে ইমপ্লিমেণ্ট কৰিব, অৰ্থাৎ লেজিছলেটিভত যোনটো আলোচনা হৈ পেলাই এক্সিকিউটিভে যোনটো ইমপ্লিমেণ্ট কৰিব, বা কিবা এটা বনাব বা কিবা এটা আঁচনি হ'ব বা কোনোবা এটা ডিচিশ্যন ল'ব, সেই ডিচিশ্যনটো কনষ্টিটিউচনেলি ভেলিড হয় নে নহয় সেইটো চাব কোনে, জুডিচিয়েল ৰিভিউ। যদি দেখে যে এইটো কনষ্টিটিউচনেলি ভেলিড নহয়, তেতিয়া তাক কি কৰিব, অসাংবিধানিক আখ্যা দি দিব, অৰ্থাৎ আনকনষ্টিটিউচনেল বুলি কৈ দিব, আৰু এইটোক কি কৰি দিব, সেইটোক আঁতৰাই দিব, মানে সেইটোক আনকনষ্টিটিউচনেল বুলি কৈ পেলাই এইটো কি হ'ব, সেইটোক আঁতৰাই দিব। তো এইটো হৈছে কি জুডিচিয়েল ৰিভিউৰ মানে মেইন মটিভটো। এতিয়া কথা হ'ল জুডিচিয়েল ৰিভিউ কেতিয়া কৰা হ'ব, কেতিয়া কৰা হয়, যেতিয়া দেখিব যে মানে সেইটো কনষ্টিটিউচনেলি ভেলিড নহয় হ'ল। আৰু কেতিয়া কৰা হ'ব, যেতিয়া কি হ'ব, মানে ফাণ্ডামেণ্টেল ৰাইটছ যেতিয়া ভায়লেট হ'ব হ'ল। যেতিয়া ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট হ'ব, যেতিয়া এটা বস্তু কনষ্টিটিউচন এটা ভেলিড নহয়, অৰ্থাৎ কনষ্টিটিউচন হ'ল এতিয়া লিখা মতে যদি নহয়, আমাৰ ৰিটেন কনষ্টিটিউচন যদি লিখা মতে যদি নহয়, তেনেহ'লে কি কৰি দিব, সেইটো মানে আনকনষ্টিটিউচন বা অসাংবিধানিক বুলি সেইটো আখ্যা দিব পাৰিব। আৰু কি হয়, আৰু যদি মানে আমাৰ যোনটো ফেডাৰেলিজম, অৰ্থাৎ আমাৰ যোনটো ষ্টেট চেণ্টাৰ যোনটো ৰিলেশ্যন, সেইটো যদি ইম্পেক্ট হয়, তো সেইটো কি কৰিব, সেইটো জুডিচিয়েল ৰিভিউৰ আণ্ডাৰত সেইটো চাব। এতিয়া কথা হ'ল এই যে জুডিচিয়েল ৰিভিউটো আমি ক'ৰ পৰা আনিছোঁ, আমি কোনখন সংবিধানৰ পৰা আনিছোঁ, অৰ্থাৎ আমি কি জানো আমাৰ সংবিধানখন কি হয়, এখন বড়ো পৰা সংবিধান হয়, হয় নহয়, মানে চব দেশৰে পৰা অনা বস্তুখিনি আমাৰ ইয়াত কি কৰা হৈছে, সংলগ্ন কৰা হৈছে। যিহেতু ভাৰত এখন বিশাল গণতান্ত্ৰিক দেশ, আৰু ইয়াত বিভিন্ন ধৰণৰ জাতি বৰ্ণ আৰু পাহাৰ ভৈয়ামত সকলো মানুহ থাকে, গতিকে সেইকাৰণে আমি কি হৈ গ'ল, গোটেই দেশৰ সংবিধানখিনি পঢ়ি তাৰ পৰা যোনখিনি আমাৰ কাৰণে এপ্লিকেবল হয়, অৰ্থাৎ আমাৰ কাৰণে যোনখিনি উপযোগী হয়, সেইখিনি আনিবলৈ আমি কি কৰিছিলোঁ, আমি আমাৰ সংবিধানত সেইখিনি সন্নিৱিষ্ট কৰিছিলোঁ। এতিয়া কথা হ'ল জুডিচিয়েল ৰিভিউটো ক'ৰ পৰা অনা হৈছে, এইটো USA পৰা। তাতো আকৌ ডিফাৰেঞ্চ আছে, মানে USA যোনটো জুডিচিয়েল ৰিভিউ সেইটো আমাৰ নিচিনা নহয়। তো আমাৰ জুডিচিয়েল ৰিভিউটো এটা কি হয়, এটা মানে ফ্লেক্সিবল হয়, বা ইমান মানে পাৱাৰ বা ইমান মানে তেনেকুৱা ৰিজিড নহয়, কিন্তু USAটো বেছি ৰিজিড হৈ যায়। তো এইটোৱে হৈছে কি আমাৰ জুডিচিয়েল ৰিভিউৰ মানে যোনটো ডেফিনেশ্যন বা ক'ৰ পৰা আনিছে, তো এইটোৱে হৈছে গোটেই আমাৰ মানে ইম্পৰ্টেঞ্চখিনি। এতিয়া কথা হ'ল ইম্পৰ্টেঞ্চ কি হয়, জুডিচিয়েল ৰিভিউটো কিয় লাগে, ইম্পৰ্টেঞ্চ কিয় হয়, আমাৰ যাতে সুপ্ৰিমেচি অফ কনষ্টিটিউচনটো যাতে ভালকে থাকে। অৰ্থাৎ যোনটো আমাৰ কনষ্টিটিউচনটো লিখা আছে যে যোনটো আমি কম বেছিক ষ্ট্ৰাকচাৰ, মানে এইখিনি কি কৰিব, এইখিনি ভাঙিব নোৱাৰিব কেতিয়াও। তো এইটো যাতে কোনো ধৰণে ইয়াৰ ওপৰত যাতে
ইম্পেক্ট নকৰে, তো সুপ্ৰিমেচি অফ কনষ্টিটিউশ্যনটো যাতে ভালকৈ থাকে, তো সেইটো কাৰণে কি হয় আমাৰ জুডিচিয়েল ৰিভিউটো মাষ্ট হয়। তো এইটো বেছিক ষ্ট্ৰাকচাৰ কি হয় আপোনালোকে চাব, ছেকুলাৰিজম আছে, ছুভেৰেনিটি আছে, আৰু যোনটো ইণ্টিগ্ৰেটেড জুডিচিয়াৰীটো, সেই গোটেইখিনি যোনখিনি আমাৰ বেছিক ষ্ট্ৰাকচাৰ সেইটো যাতে ইম্পেক্ট নহয়, সেইটো কাৰণে কি হৈ যায় আমাক জুডিচিয়েল ৰিভিউ লাগে। আৰু যোনটো ফাণ্ডামেণ্টেল ৰাইটছ, কাৰণ আমাক বিভিন্ন ধৰণৰ কি দিছে, আমাক মৌলিক অধিকাৰ দিছে, সেইবোৰ যাতে খৰ্ব নহয় বা সেইবোৰ যাতে যোনখিনি আমাক দিছে সেইমতে যাতে সকলো নাগৰিকে যাতে পায়, তো সেইটোৰ কাৰণে কি হয় জুডিচিয়েল ৰিভিউ লাগে। আৰু যোনটো মই কৈছোঁ যে ফেডাৰেলিজম মোষ্ট ইম্পৰ্টেণ্ট হয়, চেণ্টাৰ এণ্ড ষ্টেট ৰিলেশ্যনছটো, অৰ্থাৎ তাত যাতে কোনো ধৰণৰ ইম্পেক্ট নপৰে, তো সেইকাৰণে কি হৈ যায় আমাৰ জুডিচিয়েল ৰিভিউটো মাষ্ট বি হয়। এতিয়া কেইটামান এক্সাম্পল ক'ত ক'ত জুডিচিয়েল ৰিভিউ দিছে, এটা হৈছে কি গোলকনাথ কেছ, তাত জুডিচিয়েল ৰিভিউ দিছে। 2 নম্বৰটো হৈছে নেশ্যনেলাইজেশ্যন অফ বেংক, তাততো চাইছে, মানে জুডিচিয়াৰীয়ে এইটো আকৌ চাইছে কৰাৰ পিছত যে এইটো ঠিকেই হ'বনে নাই, বা আমাৰ দেশখনৰ কাৰণে এইটো ভাল হয়নে নহয়, বা ইয়াত কোনো ধৰণৰ কনষ্টিটিউশ্যনেলি কোনো ধৰণৰ কিবা মানে নথকা কিবা বস্তু হৈছে নেকি। আৰু কেশৱানন্দ ভাৰতী কেছ, এইবোৰ কি হৈ যায়, এইবোৰ এক্সাম্পল হয় কাৰ জুডিচিয়েল ৰিভিউৰ। ইয়াত জুডিচিয়াৰী সদায় ৰিভিউ কৰি চাইছে যে এইখিনি মানে কনষ্টিটিউশ্যনেলি হয় নে নহয়, যদি নহয় লগে লগে এইটো কি কৰিব আনকনষ্টিটিউশ্যনেল বুলি তাক ডিক্লেয়াৰ কৰি দিব। এতিয়া নেক্সট হ'ল যে এই যে জুডিচিয়েল ৰিভিউটো আমি পাম নে নাপাম, অৰ্থাৎ এইখিনি কি হৈ যায়, এইখিনি গোলকনাথ কেছ বা এইখিনি আমিতো পঢ়িয়ে আছোঁ, এতিয়া আমি এইটো ল'ব পাৰিম নে নাই, বা সাধাৰণ নাগৰিক হিচাপে আমাৰ সেইটো অধিকাৰ আছে নাই যে আমি জুডিচিয়েল ৰিভিউটোৰ আমি কি কৰিব পাৰোঁ, আমি এটা সুবিধা ল'ব পাৰোঁ, আছে। কিয়, আমি দেখোন জানোৱে যে আৰ্টিকল 32 কি হয়, আৰ্টিকল 20 to 26 কি হয়, এইটো কি হয়, এইটো SCৰ হয়, এইটো কি হয় গৈ হাই কোৰ্টৰ হয়। এই দুটাই কি কৰে, ৰিট ইছ্যু কৰে। কেতিয়া ৰিট ইছ্যু কৰে, যেতিয়া ফাণ্ডামেণ্টেল ৰাইটছ কি হয়, যেতিয়া ভায়লেট হয়। হ'ল, তেতিয়া এজন নাগৰিক কি হ'ব, ক'ব যে মোৰ ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট হৈছে বা সেইমতে ফাণ্ডামেণ্টেল ৰাইটছটো পোৱা নাই, তেতিয়া কি হ'ব, সুপ্ৰিম কোৰ্ট আমাৰ কি হয় ফাণ্ডামেণ্টেল ৰাইটছৰ কি হয় অভিভাৱক হয়, সিহঁতে চাব, সুপ্ৰিম কোৰ্টে চাই পেলাই কি কৰিব, ৰিট ইছ্যু কৰিব। আমাৰ 5টা ৰিট আছে, তো সেইটো আপোনালোকে চাই ল'ব কি আমাৰ 5টা আছে, তো চাই পেলাই এবাৰ কমেণ্টত জনাব। তাৰপিছত নেক্সট আৰু কি কি হ'ব, আৰ্টিকল 13, আৰ্টিকল 13 এটা আছে, হ'ল। তাৰপিছত আৰু আৰ্টিকল কি কি আহিব, আৰু আৰ্টিকল কি কি আছে, এটা আৰ্টিকলখিনি মই নকওঁ, এইখিনি আপোনালোকে ক'বচোন। এটা হৈছে কি অৰিজিনেল জুৰিডিকশ্যনছ, এটা হৈছে এপিলেট জুৰিডিকশ্যন, হ'ল। এইবোৰ হৈছে কি, এইবোৰ হৈছে জুডিচিয়েল ৰিভিউৰ ভিতৰত আহে, এইখিনি মানে এইখিনিত সদায় জুডিচিয়াৰীয়ে চকু ৰাখে যাতে কোনো ধৰণে হেম্পাৰ নহয়। ইণ্টাৰ ষ্টেট ৰিলেশ্যনশ্বিপ, হ'ল ইণ্টাৰ ষ্টেট ৰিলেশ্যনছ, তো এইখিনিত চাই জুডিচিয়াৰী সদায় চাব যে কিবা ধৰণৰ ইম্পেক্ট পৰিছে নেকি, যদি ইম্পেক্ট পৰা নাই তেনেহ'লে অ'কে কণ্টিনিউ কৰিবলৈ এইটো কৈ দিব, যদি কিবা ইম্পেক্ট কৰিছে জুডিচিয়াৰী এইটো ভালকৈ চাই মেলি যদি সেইটো হয় নে নহয় বা সেইমতে কিবা তাত কিবা আৰু কৰিবলগীয়া আছে নেকি, তো সেইখিনি চাব। আৰু লাইক এটা কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট, তো সেইটো কি হ'ব, সেইটো জুডিচিয়েল ৰিভিউ কৰিব পাৰিব, হ'ল। আৰু কিছুমান এমেণ্ডমেণ্ট কৰি পেলাই কি কৰি দিছিল যে যোনটো আমাৰ ইমাৰ্জেঞ্চি, সেইটো আমি কি কৰিব পাৰোঁ, জুডিচিয়েল ৰিভিউ আণ্ডাৰত লৈ আহিব পাৰোঁ। তো সেইকাৰণে জুডিচিয়েল ৰিভিউটো কি হয়, মষ্ট ইম্পৰ্টেণ্ট হয়। জুডিচিয়েল ৰিভিউটোৰ বিষয়ে আমি জানিবই লাগিব। কিন্তু কি হয়, ইয়াৰো কিছুমান লিমিটেশ্যন আছে বা কিছুমান ডিছএডভান্টেজ আছে। যেনেকৈ মানে জুডিচিয়াৰীয়ে কি হয়, এটা লিমিটত ডিচিশ্যন দিব লাগিব, যদি মানে কি হৈ যায়, আউটৰিচ হৈ যায়, তেতিয়া বেয়া। জুডিচিয়াৰীয়ে যদি আউটৰিচ হৈ যায় তেনেহ'লে সেইটো কাৰণে কি হয়, জুডিচিয়েল ৰিভিউটো তাত ভাল নহ'ব। আৰু কি হৈ যায় কেতিয়াবা, যোনটো মানে নিজৰ পাৰ্চনেল কিবা কি হয়, কেতিয়াবা মানে নিজৰ পাৰ্চনেল দুশ্মনী থাকে, তো সেইটো কাৰণে তো সেই তেনেকুৱা বস্তুবোৰ যাতে নহয়, তো সেই লিমিটেশ্যনছখিনি আঁতৰাই আমি জুডিচিয়েৰী ৰিভিউটো কি হৈ যায়, আমি ভাল কামত বা আমি আমাৰ চিটিজেনৰ কামত বা ছভেৰেনিটি, এখন দেশৰ ছভেৰেনিটিত যাতে ভালকৈ থাকিব পাৰে, তাৰ কাৰণে কি হৈ যায় জুডিচিয়েল ৰিভিউটো মষ্ট ইম্পৰ্টেণ্ট হয়। একেদৰে আৰু এটা আছে কি জুডিচিয়েল এক্টিভিজম, এইটো আমি কেতিয়াবা পঢ়িম। তো আজি জুডিচিয়েল ৰিভিউটো পঢ়ি কি গম পালে, অৰ্থাৎ
জুডিচিয়াৰীয়ে যোনটো পাৱাৰ হয়, যাৰ পাৱাৰৰ আণ্ডাৰত কি হৈ গৈ জুডিচিয়াৰী এটা মানে ইমপ্লিমেণ্ট কৰা বা কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট হওক, লাইক কেজ হওক, কিবাটো তাত কি কৰিব পাৰে, আকৌ ৰিভিউ কৰিব পাৰে। তো সেইটো হৈছে কি জুডিচিয়েল ৰিভিউ, অৰ্থাৎ সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট দুটাই জুডিচিয়েল ৰিভিউ কৰিব পাৰে। আৰু এইটো কি হৈ যায়, আমাৰ কনষ্টিটিউশ্যনত লিখা আছে। তো লিখা আছে কিয়, কাৰণ আমি আৰ্টিকলত সেইখিনি আমি জানো, যেনেকৈ আৰ্টিকল 13, আৰ্টিকল 32, আৰ্টিকল 226, তাৰপিছত আমাৰ যোনটো অৰিজিনেল জুৰিডিকশ্যনছ, এপিলেট জুৰিডিকশ্যনছো তাত কি আছে, তাত সেই জুডিচিয়েল ৰিভিউৰ বিষয়ে লিখা আছে। আৰু কিছুমান কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰি পেলাই কি হৈ গৈছে, ইমাৰ্জেঞ্চিকো আমাৰ জুডিচিয়েল ৰিভিউৰ আণ্ডাৰত লৈ অহা হৈছে। তো এইখিনি হৈছে কি জুডিচিয়েল ৰিভিউৰ বিষয়ে। যদি কোনোবাই বুজা নাই তেতিয়াহ'লে কমেণ্ট কৰিব, আৰু ভালকৈ আমি ক্লাছ কৰিব লাগিব। আৰু এটা এগেইন জুডিচিয়েল ৰিভিউৰ নিচিনা এটা বস্তু আছে কি জুডিচিয়েল এক্টিভিজম, আৰু এটা হৈছে কি জুডিচিয়েল আউটৰিচ বা অভাৰৰিচ। তো সেইখিনিও আমি গম পাব লাগিব। তো এইখিনি পলিটিৰ মষ্ট ইম্পৰ্টেণ্ট টপিক হয়, আপোনালোকে চাব।